Hello everyone, welcome to my channel Assam of Fever. আজি মই আপোনাৰ আগত আসাম দাই ৰিক্ৰুটমেণ্টৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে বহুতখিনি ইম্পৰ্টেণ্ট আসাম জিকে লৈ আনিছোঁ য'ত আপোনালোকৰ আহি থকা এক্সামৰ কাৰণে বহুতখিনি সুবিধা হ'ব গতিকে ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মোৰ চেনেলত মেথছৰ প্ৰফিট এণ্ড লছৰ ওপৰত ভিডিঅ' বনোৱা হৈছে বহুত সুন্দৰকৈ বুজাইছোঁ মই আৰু তাতে ফৰ্মুলা গোটেইকেইটা সুধিছোঁ মই ফৰ্মুলা কেনেধৰণে ইউজ কৰিব লাগে তাতে পাৰ্ট 1 আৰু পাৰ্ট 2 দুয়োটা দিছোঁ আপোনালোকে সকলোৱে চাব বহুত মাষ্ট বি মই আপোনালোকক জোৰ কৰিছোঁ কাৰণ বহুত ধুনীয়াকৈ বুজাইছোঁ মই গোটেই ফৰ্মুলা ইউজ কৰি বুজাইছোঁ গতিকে আপোনালোকে নিশ্চয় চাব বহুতখিনি সুবিধা হ'ব বহুতখিনি বুজি পাব আপোনালোকে এনেকুৱা ধৰণৰ বুজাইছোঁ যাতে আপোনালোকে মেথছৰ প্ৰফিট এণ্ড লছৰ ওপৰত কুৱেশ্যন আহিলে আপোনালোকে যাতে এৰি আহিব লগা নহয় তো আপোনালোকে নিশ্চয় মোৰ চেনেলত যায় প্ৰফিট এণ্ড লছৰ ভিডিঅ'টো চাই ল'ব তো নেক্সট আমি এতিয়া প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম অসমৰ সৰ্ববৃহৎ জলাশয় কোনখন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোণবিল সোণবিল হৈছে অসমৰ সৰ্ববৃহৎ জলাশয় নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য প্ৰাৰ্থনা সমাজ প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আত্মাৰাম পাণ্ডুৰাং নেক্সট কুৱেশ্যন দ্য লাৰ্জেষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট অফ আছাম একৰ্ডিং টু 2011 চেন্সাছ ইজ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগাঁও নগাঁও হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য এছিয়াটিক ছ'চাইটি অফ বেংগল এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছাৰ উইলিয়াম জনছ ছাৰ উইলিয়াম জনছ হৈছে এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক নেক্সট দ্য ৱাকাৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গল্ফ ৱাকাৰ কাপ গল্ফ খেলৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট এভাৰ GI টেগ প্ৰডাক্ট ফ্ৰম আছাম অসমৰ পৰা প্ৰথমবাৰৰ বাবে GI টেগ লাভ কৰা সামগ্ৰী কোনবিধ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুগা চিল্ক অসমৰ পৰা প্ৰথমবাৰৰ বাবে GI টেগ লাভ কৰা সামগ্ৰীটো হৈছে মুগা চিল্ক নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু চেলিব্ৰেট বিহু ইন দ্য কোৰ্টয়াৰ্ড অফ আছাম কোনজন আহোম ৰজাই প্ৰথমে আহোমৰ দৰবাৰত বিহু উদযাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহ হৈছে আহোম ৰজাৰ প্ৰথমে আহোমৰ দৰবাৰত বিহু উদযাপন কৰিছিল নেক্সট হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া ভাৰতৰ মিছাইল মেন হিচাপে কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ আব্দুল কালাম ডক্টৰ আব্দুল কালামক ভাৰতৰ মিছাইল মেন হিচাপে জনা যায় নেক্সট ডক্টৰ APJ আব্দুল কালাম ফেমাছ ইণ্ডিয়ান চাইণ্টিষ্ট অটোবায়োগ্ৰাফি ইজ ন'ন এজ ডক্টৰ APJ আব্দুল কালাম বিখ্যাত ভাৰতীয় বিজ্ঞানীৰ আত্মজীৱনীক ডেছ নামেৰে জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইংছ অফ ফায়াৰ তেওঁৰ জীৱনীখন উইংছ অফ ফায়াৰ বুলি নামেৰে জনা যায় নেক্সট ডিউৰিং হুইচ ডাইনেষ্টি ৰেইন দ্য মদন কামদেৱ টেম্পলছ ইন কামৰূপ ৱাজ বিল্ড কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পালা ডাইনেষ্টি পালা ডাইনেষ্টিৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট এটা মনত ৰাখিব মদন কামদেৱ টেম্পলটো ক'ত আছে দিৱানগিৰি হিলছ অফ নৰ্থ গুৱাহাটী আৰু মদন কামদেৱ টেম্পলক আৰু এটা নামেৰে জনা যায় নামটো হৈছে খাজুৰাহো অফ আছাম এই দুটা পইণ্ট আপোনাৰ মনত ৰাখিব কাৰণ কুৱেশ্যনটো কেতিয়াবা উল্টা কৈ দিয়া যায় তো পইণ্টকেইটা মনত ৰাখিব নেক্সট পকি ৱাজ দ্য বাৰ্থ প্লেচ অফ হুইচ কালচাৰেল আইকন পকি কোন সংস্কৃতিবিদৰ জন্মস্থান আছিল
ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা পকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আছিল নেক্সট হোৱাট ইজ দ্য আৰ্টিকল ৰিলেটেড টু দ্য এভলিউশ্যন অফ আনটাচেবিলিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ অস্পৃশ্যতা বৰ্জনৰ সৈতে সম্পৰ্কিত অনুচ্ছেদটো কি ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন চি আৰ্টিকল 17 সংবিধানৰ 17 নং অনুচ্ছেদটো হৈছে অস্পৃশ্যতা বৰ্জনৰ সৈতে সম্পৰ্কিত ইণ্ডিয়া একাউণ্টছ ফৰ হোৱাট পাৰ্চেণ্ট অফ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ দ্য ৱৰ্ল্ড বিশ্বৰ মুঠ ভৌগোলিক ক্ষেত্ৰৰ কিমান শতাংশ ভাগ ভাৰতৰ ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন ডি 2.4%। বিশ্বৰ মুঠ ভৌগোলিক ক্ষেত্ৰৰ 2.4% ভাগ ভাৰতৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ভিটামিনছ হেল্পছ টু কিপ আৱাৰ স্কিন এণ্ড আইজ হেল্ডি নিম্নলিখিত কোনটো ভিটামিনে আমাৰ ছাল আৰু চকু সুস্থ ৰখাত সহায় কৰে ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ ভিটামিন এ ভিটামিন এ আমাৰ ছাল আৰু চকু সুস্থ ৰখাত সহায় কৰে নেক্সট ৰাজবাৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন চি ত্ৰিপুৰা ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান ত্ৰিপুৰা ৰাজ্যত অৱস্থিত নেক্সট হুইচ ৰিভাৰ ইজ ন'ন এজ পদ্মা ইন বাংলাদেশ বাংলাদেশত কোনখন নদীক পদ্ম বুলি কোৱা হয় ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি গংগা বাংলাদেশত গংগা নদীক পদ্ম বুলিও কোৱা হয় নেক্সট দ্য টাৰ্ম অফছাইড ইজ ইউজ ইন হুইচ অফ দ্য ফলোইং স্পৰ্টছ অফছাইড শব্দটো তলত দিয়া কোনবিধ খেলত ব্যৱহৃত হয় ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি ফুটবল অফছাইড শব্দটো ফুটবল খেলত ব্যৱহৃত হয় নেক্সট দ্য চান্দুবি লেক ৱাজ ফৰ্মেড ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুইক ভূমিকম্পৰ ফলত কোন বছৰত চান্দুবি হ্ৰদ গঠন হৈছিল শুদ্ধটোতো হ'ব অপশ্যন এ 1897 1897 চনত ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদটো গঠন হৈছিল নেক্সট দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁই নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰী উপন্যাসখন লিখিছিল নেক্সট আৰু এইটো লাষ্ট কুৱেশ্যন হয় হোৱাট ইজ দ্য কেপিটেল অফ লাওছ লাওছৰ ৰাজধানী কি ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি ভিয়েণ্টিয়ান ভিয়েণ্টিয়ান হৈছে লাওছৰ ৰাজধানী তো নেক্সট আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ইজ ন'ন এজ দ্য চ'ৰ অফ বিহাৰ বিহাৰৰ দুখ বুলি কোনখন নদীক জনা যায় ইয়াৰে শুদ্ধটোতো আপোনালোকে সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলত মই মেথছৰ প্ৰফিট এণ্ড লছৰ ওপৰত ভিডিঅ' দিছোঁ বহুত সুন্দৰকৈ বুজাইছোঁ আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' ইউটিউবত নাপাব চাগে কিন্তু মই বহুত ধুনীয়াকৈ বুজাইছোঁ আৰু ফৰ্মুলা গোটেইকেইটা দিছোঁ গতিকে আপোনালোকৰ আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট যে আহি আছে আপোনালোকৰ কাৰণে বহুতখিনি সুবিধা হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ধুনীয়াকৈ মই অল ফৰ্মুলা ইউজ কৰি আপোনালোকক বুজাইছোঁ যে কেনেকুৱা ধৰণৰ ফৰ্মুলা আছে আৰু কেনেকুৱা ধৰণৰ ফৰ্মুলা ইউজ কৰি মেথছৰ চলিউশ্যনটো কৰিব লাগে বহুত ধুনীয়াকৈ বুজাইছোঁ আপোনালোকে সকলোৱে প্ৰফিট এণ্ড লছৰ ওপৰত ভিডিঅ'টো মোৰ চেনেলত যাই চাই ল'ব বহুত ইম্পৰ্টেণ্ট হয় তো ভিডিঅ'টো ভালদৰে লাইক কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব